So hello everyone, myself Kritika Mindi. I am from Assam Medical College and I am BSc Medical Technology 4th semester student. So finally tumalokor SHS or BSc Medical Technology first semester or class 2024 and 25 batch or karane 22 October pora hoa chance ase. To tumaloke jar jar naam ekhon listot ahise tarleke mor phalor pora bahut congratulations aru jikhini candidate etiao baki ase documents dibo karane jikhini required documents tumalok university খুজিছিল সেইখিনি ডকুমেন্টস দিব বাকি আছে তোমালোকে 7 তাৰিখৰ আগত তোমালোকে গোটেইখিনি ডকুমেন্টস ইউনিভাৰ্সিটি দি দিবা আৰু নেক্সট তোমাৰ 22 অক্টোবৰ পৰা যেহেতু ক্লাস স্টার্ট হ'ব তোমালোকে 21 অক্টোবৰতে কলেজত আহি তোমালোকে নিজৰ গোটেইখিনি ডকুমেন্টস বিলাক আৰু এডমিশন ফি পেমেন্টটো তোমালোকে ফি পেমেন্টৰ ৰিসিপ্টখন তোমালোকে ইয়াতে সাবমিট কৰিব লাগিব আৰু ডকুমেন্টস বিলাক সব লাগিব তোমালোকৰ HSN HSLC জি আছে এডমিট মাৰ্কশিট সাৰ্টিফিকেট সবখিনি ইয়াতে থাকিব এখন লিষ্টত তাতে তোমালোকে এখন লিষ্ট দিব তাতে তোমালোকৰ মানে কি ডকুমেন্টস লাগে গোটেইখিনি লাগিব তাতে হেনেকে সেই তোমালোকে HSLC and HS ৰ গোটেইখিনি ডকুমেন্টস লগত লৈ আহিবা আহোতে আৰু নেক্সট তোমাৰ ইয়াতে গোটেইখিনি ক্যান্ডিডেটৰ নাম মেনশন কৰা আছে গুৱাহাটী মেডিকেল কলেজ আসাম মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ আৰু ইয়াতে মই দেখাত তোমালোকৰ বহুত সিট এতিয়াও খালি হৈ আছে তো সেকেন্ড কাউন্সেলিং হোৱাৰ একদম চান্স আছে দুটামান সিট এনেকে কিছুমান আছে এতিয়াও সিট খালি হৈ আছে যেনেকে তোমাৰ যোৰহাট মেডিকেল কলেজৰ 26টা সিট এতিয়ালৈকে ইয়াতে দিয়া আছে আৰু 4টা সিট তেনেকে তোমাৰ ৰৈ গৈছে তো সেকেন্ড কাউন্সেলিং হোৱাৰ পুৰা চান্স আছে যিখিনি ক্যান্ডিডেটে এতিয়াও মানে পোৱা নাই এতিয়াও মানে অলপৰ কাৰণে নাপালা তো তোমালোকে সেকেন্ড কাউন্সেলিংৰ কাৰণে প্ৰিপেয়াৰ হোৱা সেকেন্ড কাউন্সেলিং সোনকালে হ'ব আৰু সেইখিনিয়ে আৰু তোমালোকে এতিয়া ৰেডি হোৱা নতুনকে এটা কোৰ্স এটা কৰিব গৈ আছে তো একদম ভাবি চিন্তি আহি নিজকে হেই কৰি ইয়াতে 4 বছৰ কোৰ্স আছে তো বহুত দীঘলীয়া কোৰ্স হয় তো সেইখিনিয়ে মোৰ ফালৰ পৰা বহুত বেষ্ট অফ লাক থাকিল আহা তোমালোকে আমিও লগ পাম তোমালোকক